আপোনাৰ সমষ্টিত উন্নয়ন হৈছে নে নাই? দেখিছোঁ আমি যোৱা 70 বছৰে আমি যি দেখা নাছিলোঁ, আমি যোৱা 5 বছৰত আমি সম্পূৰ্ণৰূপে আমাৰ যি আমাৰ অভাৱ অভিযোগ আমাৰ তেওঁলোকে মাননীয় শশীকান্ত দাস ডাঙৰীয়াই আমাৰ সকলোবিলাক অভাৱ পূৰণ কৰিব নোৱাৰিলে। তেওঁ বহুতখিনি কৰিছে, কাৰণ তেওঁক আমি বহুতখিনি ভাল পাইছোঁ। তেওঁ আমাৰ মাজত এজন বন্ধুত্বসুলভভাৱে সকলোৰ লগত থাকে। বিগত স্বাধীনতাৰ পিছৰ পৰা বহুত MLA আহিল, বহুত MLA গ'ল, কিন্তু শশীকান্ত দাসে যদিও বিজেপিত নাছিলে, তথাপি বিজেপিৰ সমৰ্থনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত তেখেতে যিখিনি উন্নয়নমূলক কাম কৰিছে এইটো নজিৰবিহীন, আৰু সেই উন্নয়নমূলক কামখিনিয়ে ভৱিষ্যত বিজেপিৰ ভেটি যথেষ্ট সুদৃঢ় কৰিব বুলি আমি বিশ্বাস কৰোঁ। আজি চাওক, ৰহা সমষ্টিটোত বান বিধ্বস্ত অঞ্চল, কিন্তু আজি বন বিধ্বস্ত অঞ্চলটো পৰ্যায়ক্ৰমে প্ৰায়ৰিটি বেচিছ গোটেই ৰহা সমষ্টিটোত বাৰেগুগাৰ পৰা বাহাকাবাৰীলৈ, ৰহা গড়মূৰ বা আমাৰ দুবৰিতলি বা আমাৰ জাকৰুৱাৰ যিটো যোৱা বানপানীত কলং বেংকৰ যিটো মাথাউৰি ভাঙি চিঙি চূৰ্ণ বিচূৰ্ণ কৰিছিলে, আজি তাৰ পৰা আদি কৰি যিখিনি উন্নয়ন কৰিছে, ৰাস্তা পদূলি বা যিখিনি আমাৰ অসম চৰকাৰৰ পৰা অহা যিকোনো আঁচনি ক্ষেত্ৰত আমি ৰহা সমষ্টিয়ে সদায় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহায়ক হিচাপে বা মাননীয় সন্মানীয় সুজিত হাজৰিকা ডাঙৰীয়াৰ সহায়ক হিচাপে বিধায়ক মহোদয় যথেষ্টখিনি পাবলৈ সক্ষম হৈছে। কিছু হোৱা নাই, কিছু হৈছে আৰু কৰিব বাকী আছে, বহুতখিনিয়ে বাকী আছে বাৰু। এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত আপোনাৰ সমষ্টিত মূল যুঁজ কাৰ লগত হ'ব? এবাৰ মূল যুঁজখন হ'ব বিজেপি আৰু কংগ্ৰেছ। উৎপল বনিয়া আৰু শশী দাস, তেখেতলোক দুজনৰ ভিতৰতে মূল যুঁজখন হ'ব। বিজেপি দলৰ মানুহ যেতিয়া বিজেপিয়ে হ'ব বুলি ভাবিছোঁ। আৰু কোন দলৰ লগত হ'ব যুদ্ধ? কংগ্ৰেছৰ লগত হ'ব। যুঁজ বুলিবলৈতো তেনেকুৱা বিশেষভাৱে যুঁজ নাই। আমি বিশেষকৈ বিধায়ক হিচাপত আমি শশীকান্ত দাস ডাঙৰীয়াক বিজেপি দলৰ পৰা আমি বিধায়ক হিচাপে বিচাৰোঁ, আৰু যুঁজ বুলিবলৈ আমাৰ ইয়াত কোনো ধৰণৰ মূলতঃ বিজেপি আৰু কংগ্ৰেছৰ মাজতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে, কিন্তু কংগ্ৰেছৰ সংগঠন দেখা গৈছে যে যথেষ্ট নিশকটীয়া। আমি সংগঠনত তেনেকৈ যোৱা দেখা নাই। ইয়াত সৰহসংখ্যক মানুহে বিজেপিৰ সমৰ্থনকাৰী, গতিকে কণ্টেষ্ট হ'বলগীয়া নাই। কেৱল বিজেপি নিৰ্দিষ্টভাৱে জিকি যাব বুলি আমাৰ বিশ্বাস। আপোনাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়কৰ কাম কাজক লৈ আপুনি কিমান সন্তুষ্ট? 10ৰ ভিতৰত 10 দিয়াটো বিচাৰোঁ। 100 পৰা আমি 10ৰ ভিতৰত 10 দিব বিচাৰোঁ। তথাপিতো যিহেতু আৰু আমাৰ ৰহা সমষ্টিত কৰিবলগীয়া আছে, আমি 100 পৰা 10ৰ ভিতৰত বৰ্তমান আমি মোৰ যিটো ষ্টেজ বা মোৰ যিটো চিন্তাধাৰা, মই 9 দিব বিচাৰোঁ। 7 মান নম্বৰ দিম। 7 কিয় দিব? বহুত কাম বাকী আছে, 7 নম্বৰ দিম।